যদি আপুনি কম দামত এখন ভাল সেকেন্ড হ্যান্ড কমাৰ্চিয়েল গাড়ী ল'ব বুলি ভাবিছে তেনেহলে আপুনি আহিব লাগিব আমাৰ নগাঁৱত থকা এছকে মটৰছত। কিয়নো ইয়াতে আপুনি লাভ কৰিব বহুত ভাল ভাল সুবিধা, যেনেকৈ যদি আপোনাৰ এখন গাড়ী লৈছে, গাড়ীখনত টায়াৰৰ কিবা অসুবিধা হৈছে, আপোনাক সম্পূৰ্ণ নতুন টায়াৰ লগাই দিয়া হয়। চশমাখন খুলি যায় বাৰে বাৰে। যদি আপোনাৰ টায়াৰৰ কিবা অসুবিধা পায়, আপুনি সম্পূৰ্ণ নতুন টায়াৰ ইয়াৰ পৰা ৰিপ্লেচ কৰি দিয়া হয়। আৰু যদি আপুনি ইয়াৰ পৰা এখন যিকোনো এখন গাড়ী লৈ যায়, গাড়ীখনত আপোনাৰ এমাহৰ বাবে ইঞ্জিনৰ গ্যাৰান্টি দিয়া হ'ব। যদি কিবা অসুবিধা হয় আপোনাক সম্পূৰ্ণ ফ্ৰী অফ কষ্টত ঠিক কৰি দিব আমাৰ এছকে মটৰছে। ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা হৈ যায়। আপুনি ফাইনেন্স কৰি একদম কম টকাত, অৰ্থাৎ ৮০,০০০ টকা, ৯০,০০০ টকা, ১ লাখ টকা ডাউন পেমেন্ট কৰি যিকোনো এখন গাড়ী আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু যদি আপুনি কেছত ল'ম বুলি ভাবিছে তেনেহলে মাত্ৰ ১.৫ লাখ টকা দিলে আপুনি কেছত আপুনি ইয়াৰ পৰা ১.৫ লাখ টকাত গাড়ী পাই আছে। গতিকে বেছি সময় পলম নকৰো, আমি ভিতৰলৈ যাম, তাৰ লগত কথা পাতিম, সকলো সবিশেষ জনাম। আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি গ'লো পুনৰ এবাৰ, আপোনালোকে দেখিবলৈ পাইছে এছকে মটৰছ। আমাৰ লগত আছে এতিয়া সাকিব দা। নমস্কাৰ। হয় নমস্কাৰ। ভালে আছে? ভালে আছো। হয়, যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক এবাৰ আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক। আমাৰ এড্ৰেছটো হ'ল নগাঁও টাউন। হয়। নগাঁও টাউন আপোনাৰ খুটিকুটিয়াত। হয়। আৰু খুটিকুটিয়াত আপোনাৰ দূৰৰ পৰা যদি মানুহ আহে, নগাঁও ডিষ্ট্ৰিক্টতো চিনি পায়। আৰু বাহিৰৰ ডিষ্ট্ৰিক্টত যদি হয়, যে ধৰক কিছুমান গুৱাহাটী, নলবাৰী, যোৰহাট, ডিব্ৰুগড়, তিনচুকীয়া এইবিলাকৰ পৰা আহিলে বা হোজাইৰ পৰা আহিলে মানুহৰ অলপ অসুবিধা হয়। মানুহ আহিলে খুটিকুটিয়াত আপোনাৰ গুৱাহাটীৰ যিখন ষ্টেণ্ড আছে, ট্ৰেভেলাৰ ষ্টেণ্ড, এইটোৰ কাষতে আছে আমাৰ ডিলাৰখন। আৰু লগতে PVC দোকানখন আছে, PVC আছে, ভাৰত পেট্ৰলিয়াম পাম্প আছে। আৰু আমাৰ ডিলাৰখন হ'ল এছকে মটৰ। ইয়াৰ উপৰিও যদি আপোনাৰ এড্ৰেছত অসুবিধা হয়, কন্টেক্ট কৰিলে একদম ধুনীয়াকৈ এড্ৰেছ দি দিব। দৰকাৰ পৰিলে গৈও ৰিচিভ কৰি লৈ আহিব কাৰোবাৰ কথা দিব। এতিয়া সুধো যে আপোনালোকৰ ডিলাৰত কি বিশেষ সুবিধা পাব যাৰ কাৰণে গ্ৰাহক ইয়াত আহিব? আমাৰ ডিলাৰৰ পৰা বহুত গাড়ী গৈছে, বা আৰু যেতিয়া যদি কোনোবাই নতুন ল'ব খুজিছে, আমাৰ ডিলাৰৰ পৰা এটা সুবিধা পায়, এইটো হ'ল আমাৰ ডিলাৰৰ পৰা প্ৰথম লওঁতেই ফুল সাৰ্ভিসিং কৰি দিয়া হয়। মোবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ এইবিলাক ফুল সাৰ্ভিসিং কৰি দিয়া হয়। পেপাৰ ফুল আপডেট কৰি পাৰ্টিৰ নামত ট্ৰান্সফাৰ কৰি দিয়া হয়। আৰু যদি কিবা টায়াৰৰ কমপ্লেইন থাকে, ধৰক টায়াৰ দাদা এইটো সলাই দিয়ক বা এইটো লাগিব, আমি নতুনেই লগাই দিওঁ। টায়াৰো একদম নতুন লগাই দিওঁ। হয় হয়, ইমানখিনি সুবিধা। আৰু আমাৰ ডিলাৰৰ পৰা লৈ যোৱাৰ পিছত ফুল 1 মাহ গ্যাৰান্টি থাকিব গাড়ী। 1 মাহলৈকে গ্যাৰান্টি দিব। কিবা যদি পাৰ্টছৰ, ইঞ্জিনৰ কিবা যদি বেয়া হৈছে, আমি আমাৰ তৰফৰ পৰা ফ্ৰী কাম কৰাই দিওঁ। গতিকে আপুনি যদি ইয়াৰ পৰা গাড়ী লয়, এমাহলৈকে আপোনাক ইঞ্জিনৰ গ্যাৰান্টি দিয়া হ'ব। যদি কিবা অসুবিধা হয় একদম পুৰা ফ্ৰী অফ কষ্টত ইয়াৰ পৰা সলাই দিয়া হয়। গতিকে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া সুধো একদম সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে? সৰ্বনিম্ন ক'ব গ'লে 1.5 লাখ টকাৰ পৰা 1.5 লাখ টকা কেছত আছে। কেছত 1.5 লাখ টকাত গাড়ী পাব। ফাইনেন্স হৈ যাব? ফাইনেন্স গোটেই হ'ব। কিছুমান গাড়ী ফাইনেন্স নকৰো আমি। একেবাৰে কম দামৰ গাড়ীটো ফাইনেন্স নকৰাটোই ভাল। সৰু গাড়ীখিনি ফাইনেন্স নকৰো, যেনে এই তিনচকীয়া আপোনাৰ অটো আছে, অটো আছে, এইবিলাক ফাইনেন্স নকৰো, কেছতে বিক্ৰী কৰো। গতিকে সময় পলম নকৰো আৰু ন, আজি আমাক প্ৰথম দেখুৱাব। এইটোতো 17 মডেল গাড়ীখন, BS4 হয়, ডিজেলৰ হয়। গাড়ীখন ধুনীয়াই আছে। এখন গাড়ী আপোনাৰ 1,60,000 টকা। 1,60,000 টকা দাম ৰাখিছে। 2017 মডেল, যিটো এইখনত ফাইনেন্স কৰিব পাৰিব? হয়, ফাইনেন্স হৈ যাব। 1,60,000 টকা দাম ফাইনেন্স নকৰাটোই ভাল। ইমান কম দামৰ গাড়ী যেতিয়া কেছতে লওক। এইটো 1,60,000 বহুত কম ৰখা হৈছে। 1,60,000 টকা দাম ৰাখিছে। ফাইনেন্স নকৰিলেও লৈ যাব পাৰিব আৰামত। হয়। নেক্সট আপোনাৰ য়োদ্ধা দেখাম। এইটো আপোনাৰ 2021 হয়। এইখনৰ দাম ৰাখিছো 5,80,000 টকা। 5,80,000 টকা দাম ৰখা হৈছে। টায়াৰ গোটেইকেইটা ভালে আছে। গাড়ীখনৰ ৰান কম হৈছে, গাড়ীখনৰ ভিতৰতো ভালে আছে কণ্ডিশ্যন, বডিও ধুনীয়া। এখন 5,80,000 টকা ৰাখিছে। 5,80,000 টকা ৰাখিছে। 2 লাখ টকা দিলে হৈ যাব ডাউন পেমেন্ট? হয়, হৈ যাব। 2 লাখ টকা ডাউন পেমেন্ট কৰিলে আপুনি এখন গাড়ী লৈ যাব পাৰিব। অলপ কম হলেও হ'ব, যদি সিভিল ভাল হলে কম হলেও হৈ যাব। নেক্সট কোনখন দেখুৱাব? নেক্সট আপোনাৰ DI RX। DI RX এইখন আপোনাৰ কেছত ল'ব লাগিব গাড়ীখন। এইখন গাড়ী আপোনাৰ 3,50,000 টকা ৰাখিছো। 3,50,000 টকা আস্কিং ৰাখা হৈছে। ফাইনেন্স নহব ন, এখন কেছত ল'ব? নাই, এইখন ফাইনেন্স নহব, এইখন কেছত ল'ব লাগিব। 3,50,000 টকা। 3,50,000 টকা দামো বহুত ভালে ৰখা হৈছে। গাড়ী একো কাম নাই, টায়াৰ গোটেইকেইটা নতুন আছে। টায়াৰ ধুনীয়া হৈছে, সব নতুন টায়াৰ লাগি আছে ন? হয়, নতুন টায়াৰ এইকেইটা। 4টা টায়াৰ নতুন আছে।
গাড়ীখনৰ ফুল পেপাৰ আপডেট আছে, মাত্ৰ 3,50,000 টকাত আমি ট্ৰান্সফাৰ কৰি দিম। গোটেইখিনি পেপাৰছ ইনক্লুডিং কৰি দিব। হয়। আৰু আপোনাৰ 2022 হয় এইখন। হয়। এখন আপোনাৰ এইখন ৰাখিছো 1,60,000 টকা। 1,60,000 টকা। হয়। হয়, বহুতে বিচাৰে এনেকুৱা তিনিচকীয়া অটো বিচাৰে মাল আনিবৰ কাৰণে। হয়। তো আপোনাৰ কাৰণে এইটো বহুত ভাল সুবিধা। দুখন গাড়ী আছে ন অটো? দুইখন আছে। দুখন আছে। এইখন 2000 কিমান চনৰ মডেল? এইখন 22, এখন 21। 22 আৰু 21ৰ মডেল আছে। এইখন 1,60,000 টকা ক'লে ন দাম? এইখন 1.5 লাখ। এইখন 1.5 লাখ টকা দাম। হয়। এইখন ফাইনেন্স কৰিব পাৰিব? ফাইনেন্স নকৰাটো ভাল, কম দামৰ গাড়ী কেছতে লওক। হয়। সৰু গাড়ী তিনচকীয়া গাড়ী ফাইনেন্সটো সব ফাইনেন্স নকৰে। হয়। সেইকাৰণে কেছতে ভাল হ'ব এইটো। হয়, দাম একদম কম ৰাখিছে, মাত্ৰ 1.5 লাখ টকা আপুনি দিয়ক। আৰু এইখন 2021ৰ মডেল ন? হয়। 21ৰ মডেল তিনচকীয়া গাড়ী, বহুত ভাল কণ্ডিশ্যনত আছে, লৈ যাব পাৰে। আৰু এইখন আপোনাৰ মেগা এক্সেল যদি BS4 কাৰোবাৰ লাগে 19 মডেল, হয়, এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 2,50,000 টকা। মাত্ৰ 2,50,000। ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব। 2,50,000 টকাত এইখন গাড়ী পাই যাব। মাত্ৰ 2,50,000 টকা। হয়। এইখনতো ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা দিলে ফাইনেন্স হৈ যাব। হয়। নেক্সট সুপাৰ কেৰি। নেক্সট আপোনাৰ সুপাৰ কেৰি, এইখন 21ৰ হয়, পেট্ৰলৰ হয়। হয়। এইখনৰ দাম ৰাখিছো 3,80,000 টকা। 3,80,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। এইখনতো 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা দিলে হৈ যাব। গাড়ীখনৰ কালাৰ চাব পাৰিছে, একদম ধুনীয়া হৈছে, একো কাম নাইকিয়া। টায়াৰ চায়াৰ সব ধুনীয়া হৈ আছে ন? হয় হয়, টায়াৰ ভালে আছে, পিছফালে নতুন আছে টায়াৰ। হয়। আৰু নেক্সট ইন্ট্ৰা V10। ইন্ট্ৰা V10। এইটো আপোনাৰ গাড়ী টায়াৰ গোটেইকেইটা নতুন দিম আমি। হয়। নতুন আমি লগাই দিম আৰু পেপাৰ ফুল আপডেট কৰি। এখন গাড়ী 2022ৰ লাষ্টৰ হয়। হয়। এখন গাড়ী আমি ৰাখিছো 4 লাখ টকা। 4 লাখ টকা এখনৰ আস্কিং প্ৰাইচ ৰখা হয়। হৈছে। আমাৰ তাতে 2021ৰ এখন আছে, হয়। এখন 3,30,000 টকা। 3,30,000 টকা। এইখন 4 লাখ টকা ৰাখিছো। হয়। যদি কোনোবাই ভিডিঅ' চাই আহে তেনেহলে নেগোচিয়েবল কৰিব? হয় হয়, হৈ যাব। একদম অন টেবুল আপুনি বহিব, ভাল নেগোচিয়েবল কৰি দিব, ধুনীয়া একদম ডিসকাউন্ট দি দিব ন? হয় হয়। আৰু যদি কাৰোবাৰ AC গোল্ড AC ST লাগে, হয়, আপোনাৰ ডিজেলৰ লাগে BS4 19 মডেল আছে, 20ৰ ৰেজিষ্ট্ৰেচন। হয়। এখন 20ৰ হয়। যদি কাৰোবাৰ লাগে এইখন গাড়ী ল'ব পাৰিব 2,50,000 টকা। 2,50,000 টকাত এখন গাড়ী যাব পাৰিব। হয় হয়, 2,50,000 টকাত BS4 হয়। 20 মডেল গাড়ী পাব ডিজেলৰ। ডিজেলত ন? 2,50,000 টকা। হয়। আৰু এইখন 2022ৰ হয়। হয়। এইখন গাড়ী আপোনাৰ পেট্ৰলৰ হয়। এখন ৰাখিছো 3,50,000 টকা। 3,50,000 টকা পেট্ৰল ভেৰিয়েন্ট। হয় হয়। গাড়ীখনৰ কালাৰ চাব পাৰিছে, একদম অৰিজিনেল পেইণ্ট আছে, সৰু সুৰা বাম্পাৰ কাছে পাছে, বাকি ওকে আছে ন? গাড়ীৰ টায়াৰ পিছফালে নতুন আছে। হয়। এইটো ৰাখিছো আপোনাৰ 4,50,000 টকা। হয়। আপোনাৰ 2024ৰ হয়, 4টা টায়াৰ ব্ৰেণ্ড নিউ আছে, পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম। হয়। যদি কোনোবাই লোন কৰিব খোজে লোনো কৰিব পাৰিব। 2024 2024 মডেলৰ আমাৰ তাতে গাড়ী 2-3টা আছে, 23ৰো আছে। হয়। AC গোল্ডৰ অভাৱ নাই। AC গোল্ড ডিজেল লাগে, পেট্ৰল লাগে, আমাৰ তাতে বহুত ষ্টকত আছে। যোনটো চনৰ যি মডেল লাগে AC গোল্ডৰ সব পাই যাব, সব গাড়ীয়ে পাই যাব মোটামুটি। হয়, পাই যাব। হয়, নেক্সট কোনখন দেখাব? নেক্সট আপোনাৰ দেখাম ইন্ট্ৰা V10, এইখনো 22ৰ হয়। হয়। এইখন দাম ৰাখিছো 3,80,000 টকা। 3,80,000 টকা। হয়। 380 টায়াৰ 4টা নতুন পাব, পেপাৰ ফুল আপডেট পাব আৰু ফুল সাৰ্ভিসিং পাব। পুৰা কমপ্লিট ফুল সাৰ্ভিসিং হয়, কৰি পেপাৰ আপোনাৰ 4টা টায়াৰ নতুন দিয়া হ'ব। হয়। আৰু আপোনাৰ পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি। যদি কোনোবাই ফাইনেন্সত ল'ব খোজে ফাইনেন্সত ল'ব পাৰিব। 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে ওলাই যাব। হয়। আৰু DI EX 19 মডেল। হয়। এইটো যদি কাৰোবাৰ মানে 407ৰ যিখন ডিফেন্সিয়েল লগোৱা থাকে, এইটো অলপ ডাঙৰ চকাৰ। হয়। 407ৰ ডিফেন্সিয়েল পিছফালে আছে। হয়। যদি কাৰোবাৰ লাগে DI EX 19 মডেল, আগফালে টায়াৰ দুটা নতুন দিয়া হ'ব। হয়। পিছফালে ভালে আছে, গাড়ীখন ধুনীয়া আছে। ফুল পেপাৰ আপডেট কৰি এইখন গাড়ীৰ দাম ৰাখিছো 3,60,000 টকা। 3,60,000 টকা। এইখনত ফাইনেন্স কৰিব পাৰিব? ফাইনেন্স কৰিব পাৰিব। ফাইনেন্স কৰিব পাৰিব। এইখনত কিমান দিব লাগিব? 1.5 পৰা 2 লাখ? হৈ যাব। 1.5 পৰা 2 লাখ দিলে আৰু কম দিলে হ'ব নেকি? কম দিলেও হৈ যাব। 1 লাখ টকা দিলে হৈ যাব? 1 লাখ দিলেও হৈ যাব। 1 লাখ টকা দিলে আপুনি এইখন গাড়ী লৈ যাব পাৰিব, যদি চিভিল ভাল থাকে। যদি চিভিল ভাল থাকে। হয়। নেক্সট এইখন না আহো। নেক্সট DI EX দেখাম। এইখন গাড়ী আপোনাৰ BS4 হয়, 2015ৰ হয়। টায়াৰ নতুন দিয়া হ'ব 2,60,000 টকা। 2,60,000 টকা। খুবেই দাম কম ৰখা হৈছে। কোন চনৰ মডেল ক'লে এইখন? এখন 15 মডেল। 15 মডেল। হয়, নেক্সট আৰু এখন টাটা গাড়ী আছে। যোদ্ধা আপোনাৰ এইটো আপোনাৰ 2020 চনৰ হয়। হয়।
এইটো গাড়ীৰ দাম ৰাখিছো 5,80,000 টকা। 5,80,000 টকা এখনৰ দাম ৰখা হৈছে। হয়। গাড়ীখন ধুনীয়া হৈ আছে, চাব পাৰিছে। এখনো ফাইনেন্স কৰিব পাৰিব। ফাইনেন্স হৈ যাব। কিমান দিব লাগিব? এইটো আপোনাৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে বেছি ভাল। হয়। মিনিমাম 1.5 লাখ দিব লাগিব। মিনিমাম 1.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব। আৰু এখন তাত আছে সুপাৰ কেৰি নেকি? সুপাৰ কেৰি এইটো পেট্ৰলৰ হয়। হয়। গাড়ীখন 20ৰ হয়। গাড়ীখনৰ দাম ৰাখিছো 4 লাখ টকা। 4 লাখ টকা দাম ৰখা হৈছে। 2020ৰ গাড়ী। পেট্ৰল ভেৰিয়েন্ট। হয় হয়। এখন ফাইনেন্স কৰিব হলে 1 লাখ টকা দিলে হৈ যাব। হৈ যাব। 1 লাখ টকাত এখন লৈ যাব পাৰিব। আমাৰ তাতে বহুত গাড়ী ইয়াত ষ্টকত নাই। বলেৰো হয়। আপোনাৰ 2 যোদ্ধা, বলেৰো 1.7 2 টনৰ বলেৰো আমাৰ তাতে আছে ষ্টকত। হয়। যদি কাৰোবাৰ লাগে ফোন কৰিলে জনাই দিম। আৰু মহেন্দ্ৰ সুপ্ৰো 23ৰ আছে, 24ৰ আছে, 21ৰ আছে। হয়। আৰু আপোনাৰ বলেৰো এখন মেক্সি এখন আছে, বলেৰো 24ৰ। যদি জেনুইন কাৰোবাৰ BS3 লাগে, জেনুইন আছে। DI BS3 লাগে, DI আছে। DI EX লাগে, RX লাগে, আপোনাৰ DI BS3 লাগে, আমাৰ তাতে ষ্টকত বহুত আছে। মানে গাড়ীৰ কমি নাইকিয়া, যাক গাড়ী আছে, বহুত গাড়ী আছে। আৰু আপোনাৰ 18-16 এখন আছে, 22 ফুটি ডাঙৰ গাড়ী এখন আছে আমাৰ তাতে, 23 মডেল। যদি কাৰোবাৰ লাগে জনাই দিম। হয়। আৰু ধৰক বহুতে কমেন্ট কৰি সোধে যে আপোনালোকৰ দিনত ট্ৰেক্টৰ পোৱা যাব নেকি? ট্ৰেক্টৰটো আমি নাৰাখো। হয়। ট্ৰেক্টৰটো নাৰাখে, বাকি ডাঙৰ গাড়ী কমাৰ্চিয়েলৰ ক্ষেত্ৰত সব ৰখা হয়। হয় হয়। হয়। গতিকে যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফলো কৰি পেলাই পেজটো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ দৰে সকলোৱে এখন ভাল গাড়ী লোৱাত সুবিধা হয় আৰু সকলোৱে যাতে SK মটৰ্ছক চিনি পোৱাত সহায় হয়। গতিকে আজিলৈ ইমানেই। চাই থাকিব নিউজ বাৰ চেনেলটো। ধন্যবাদ।